মাত্ৰ 1 নম্বৰ, মাত্ৰ 2 নম্বৰ আৰু হয়তো এজন শিক্ষাৰ্থী এটা সম্পূৰ্ণ বছৰ বচাই দিব পাৰে অথবা নষ্ট কৰি দিব পাৰে। এই মুহূৰ্তত অসমৰ হাজাৰ হাজাৰ SSLC কম্পাৰ্টমেণ্টেল ষ্টুডেণ্টৰ ৰিজাল্ট আহি আছে। কিন্তু ৰিজাল্ট ওলোৱাৰ আগতেই এটা খবৰ বিয়পি পৰিছে, গ্ৰেছ মাৰ্ক দিব। আনহাতে কিছুমানে কৈছে এইবাৰ কোনো গ্ৰেছ মাৰ্ক নাই। কিন্তু সত্যটো আচলতে কি? এছেট এই ক্ষেত্ৰত ভূমিকা কি? আৰু যদি আপুনি মাত্ৰ 1 নম্বৰ ভাৱে চিন্তিত, তেন্তে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক। কাৰণ শেষত আমি দেখুৱাম অফিচিয়েল ইনফৰমেশ্যন, প্ৰিভিয়াছ ট্ৰেণ্ড আৰু বৰ্তমানৰ ভিত্তিত গ্ৰেছ মাৰ্কছৰ বাস্তৱ সম্ভাৱনা। হেল্ল' এভৰিৱান, ৱেলকাম টু এলাইট ক্লাছেছ। আজি আমি আলোচনা কৰিম হৈ যোৱা SSLC কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট 2026ৰ আটাইতকৈ চৰ্চিত বিষয় গ্ৰেছ মাৰ্ক। ছ'চিয়েল মিডিয়াত বহু ধৰণৰ খবৰ ঘূৰি ফুৰিছে, কিন্তু আমি কোনো নিউমাৰ্ছৰ ওপৰত নহয়, অফিচিয়েল ইনফৰমেশ্যন আৰু উপলব্ধ ডাটাৰ ওপৰত ভিত্তি কৰি সম্পূৰ্ণ বিষয়টো বুজিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ শেষলৈকে আপোনালোকে জানিব পাৰিব এছেবত এতিয়ালৈকে কি কৈছে, প্ৰিভিয়াছ ইয়েৰত কি হৈছিল আৰু বৰ্তমানৰ শিক্ষাৰ্থীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্য কি। বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। যোৱা দুদিন ধৰি মই কিছুমান অফিচিয়েল ইনফৰমেশ্যন বিচাৰিছিলোঁ, যেনে এছেপ অফিচিয়েল নটিফিকেশ্যন হওক বা এক্সামিনেশ্যন আপডেট 2026 বা যিবিলাক আমাৰ চাৰ্কুলাৰ ওলায় ৱেবছাইটত, সেইবিলাক খুচৰি চাইছিলোঁ। আৰু যদি পূৰ্বৰ কিবা ঘোষণা আছিলে, নটিফিকেশ্যন আছিলে, সেইবিলাক মই অলপ ৰিচাৰ্চ কৰিছিলোঁ। তো ইয়াৰ পিছত আমি পালোঁ, যি তথ্য লাভ কৰিছোঁ তাৰ ভিত্তিত SSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2026ৰ বাবে এছেপে কোনো আনুষ্ঠানিকভাৱে গ্ৰেছ মাৰ্কছ কিমান দিব নে নিদিব সেয়া স্পষ্টকৈ প্ৰকাশ কৰা নাই। তথাপি SSLC ৰিজাল্ট সম্পৰ্কীয় কেইবাটাও শিক্ষামূলক উৎসৰ লগতে আগৰ বছৰৰ ষ্টুডেণ্টছৰ মাৰ্কছৰ পোৱা অনুযায়ী আৰু মই বিশেষ উৎসৰ পৰা জানিব পৰা মতে গ্ৰেছ মাৰ্ক ব্যৱস্থা সীমিত পৰিমাণে প্ৰয়োগ কৰা হ'ব পাৰে। আমি কি পাইছিলোঁ, গ্ৰেছ মাৰ্কছ সাধাৰণতে কি হয় 5%, 4% বা 3% সীমাৰ ভিতৰত থাকিব পাৰে পেপাৰ আৰু কেটেগৰী অনুসৰি। ছাপ'জ যদি তোমাৰ সেই পেপাৰখন যদি অলপ হাৰ্ড আহিছে, সেই পেপাৰটো যদি তোমাৰ যিবিলাক নৰ্মেল ষ্টুডেণ্টে টান পাইছে, তেতিয়াহ'লে সেই গ্ৰেছ মাৰ্ক ব্যৱধানটো দিব পাৰে। 2 নম্বৰ পালোঁ, প্ৰথম অগ্ৰাধিকাৰ হ'ব যিসকল ষ্টুডেণ্টে ছাপ'জ নিম্নতম পাছ গ্ৰেড বা B+ যোনটো পায় ন, সেই গ্ৰেডটো পাওঁতে যদি কি হয় অকণমান মাৰ্কছ কম থাকে, তেতিয়াহ'লে কি হ'ব, সেইসকলক ইহঁতে পাব পাৰে। 3 নম্বৰ পইণ্ট পালোঁ কি, কিছুমান ক্ষেত্ৰত এজন শিক্ষাৰ্থী সামগ্ৰিকভাৱে ভাল নম্বৰ পাইছে, কিন্তু ছাপ'জ এটা বিষয়ত কম মাৰ্কছ পাইছে, কিন্তু বাকী ছাবজেক্টবিলাকত কি হৈছে তেওঁ ভাল মাৰ্কছ পাইছে, তেতিয়াহ'লে তেওঁ কনচিডাৰ কৰি গ্ৰেছ মাৰ্কছ দিব পাৰে। আমি চাওঁ এছেপৰ বৰ্তমানৰ স্থিতি কি। তো এতিয়ালৈকে এছেপে কি কাৰণে গ্ৰেছ মাৰ্কছৰ সম্পৰ্কে কোনো স্পষ্ট ঘোষণা কৰা নাই, বা যেতিয়া তোমালোকে এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলা তেতিয়াও তাত কোনো মেনশ্যন নাই। শিক্ষাৰ্থী কিমান নম্বৰ দিব তাৰো কোনো একো প্ৰকাশ পোৱা নাই, দিবনে নাই সেইটো আমাক কোৱা হোৱা নাই। তো কম্পাৰ্টমেণ্টেল ৰিজাল্টত প্ৰযোজ্য হ'বনে নাই সেইটো আমি নাজানো। তো বৰ্তমানলৈকে স্থিতি সেইখিনি। কিন্তু যদি আমি প্ৰিভিয়াছ ট্ৰেণ্ড আৰু অফিচিয়েল ডিচিশ্যনবিলাক চাওঁ, তো তেতিয়া আমি গম পাম যে যোৱা যিহেতু বছৰ 2-3 বছৰ গ্ৰেছ মাৰ্কটো দিছিলে, তো সেইকাৰণে ক'ব পাৰি যে এই বছৰো চাগে তেনেকুৱা ব্যৱধান থাকিব পাৰে, কনচিডাৰ কৰিব পাৰে। সেইটো ডিপেণ্ড কৰিব কমপ্লিটলি বৰ্ডৰ ওপৰত। আৰু মই আগতেও কৈছোঁ, প্ৰিভিয়াছ ট্ৰেণ্ড অনুসৰি 3 to 5% তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হয়। আৰু যিহেতু কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই, আমি কোনো ক'ব নোৱাৰোঁ যে ই গ্ৰেছ মাৰ্কটো পাবই নে নাপায়। অ'কে, সেইকাৰণে তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকৰ যদি অভাৰঅল ঠিক হৈছে, ভাল হৈছে এক্সাম, তেতিয়াহ'লে তোমালোকে ৱেইট কৰা আৰু চোৱা যে তোমালোকৰ যদি কিবা এক্সামৰ ৰিজাল্টৰ আগত কিবা নটিফিকেশ্যন আহে, তেতিয়াহ'লে মই তোমালোকক নিশ্চয়কৈ জনাম। আৰু এই লাষ্টত কওঁ, ৰিজাল্ট জীৱনৰ সেই সিদ্ধান্ত নহয়, ধৈৰ্য ধৰা, আত্মবিশ্বাস ৰাখা। তোমালোকে কষ্ট কৰি আহিছা, ভগৱানে উপাৰ্জনাই ফল দিবই। সেই বিশ্বাসটো ৰাখি এই দুদিন ধৈৰ্য ধৰা, তোমালোকে নিশ্চয় ৰিজাল্ট পাই যাবা। আৰু মোৰ প্ৰেডিকশ্যন অনুসৰি ৰিজাল্ট ভাল হ'ব। 22 তাৰিখ চিন্তা তোমালোকৰ ৰিজাল্ট আহিব লাগে, 22-23 তাৰিখৰ ভিতৰত। আৰু মই যিটো কৈছিলোঁ আগৰ ভিডিঅ'টো, যে 3 to 5% তোমালোকক গ্ৰেছ মাৰ্ক দিব লাগে, মই সেইটো চিয়'ৰ আছোঁ। তো তোমালোকে ধৈৰ্য ধৰা আৰু সেই ৰিজাল্টটো অপেক্ষা কৰা। থেংক ইউ।